বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত বান সাহায্য বিতৰণ। যোৰহাটৰ তিয় সমষ্টিৰ অন্তৰ্গত জাজিমুখ হাতীশাল অঞ্চলৰ প্ৰায় 1200 বানবিধ্বস্ত পৰিয়ালক বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত যোৰহাট জিলা যুৱ মৰ্চাৰ সহযোগত বান সাহায্য প্ৰদান কৰা হয়। চাউল, দাইল, তেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰা হয়। সমূহৰ মানে সেইবোৰ আমি যদি চাওঁ তুলনা কৰি চাওঁ এইবাৰ অলপ সংঘাৰী ৰূপটো আমি বেছি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি যিমান পাৰোঁ যুৱ মৰ্চাৰ মাননীয় ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম দিনৰে পৰা আমাৰ যোৰহাটৰ যিখিনি অঞ্চল তেওঁতো বিভিন্ন ঠাইত গৈ আছে, আমি যিমান পাৰোঁ যোৰহাটৰ নিমাতী হওক, ককিলামুখ হওক, এই স্থানসমূহত বন্যাত্যসকলৰ কাষত যিমান পাৰোঁ পাৰ্যমানে থিয় হ'বলৈ চেষ্টা কৰিছোঁ। আজি এই জাজিমুখ অঞ্চললৈ আমাৰ যুৱ মৰ্চাৰ যিসকল কাৰ্যকৰ্তা আহিছে, আমি প্ৰত্যেকজন কাৰ্যকৰাই কিছু পৰিমাণে আমি সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ যিখিনি শুভাকাংক্ষী আছে, শুভাকাংক্ষীসকলে কিছু সাহায্য প্ৰদান কৰিছে যাতে সেই আমি বানাক্ৰান্তসকলৰ কাষত কিছু থিয় হ'ব পাৰোঁ। এতিয়া মূল উদ্দেশ্য এইটোৱে যে এই সময়ছোৱাত এইটো এটা বানৰ যিটো সংঘাৰী ৰূপ আমি দেখিবলৈ পাইছোঁ যে পৰিস্থিতিটো ইমান বেয়ালৈ এইবাৰ গৈছে, অত্যন্ত দুখজনক। এনেকুৱা পৰিস্থিতি আৰু দুবাৰ নাহক সেইটো আমি কামনা কৰিম। আৰু যিমান পাৰোঁ আমি জনসাধাৰণৰ কাষত ভাৰতীয় জনতা যুৱ মৰ্চাই, ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই কিছু মাত দিবৰ চেষ্টা কৰিছোঁ আৰু আজি কিছু সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। আজি এই জাজিমুখ অঞ্চলৰ আমি 7টা স্থানলৈ যাম, কিছু সাহায্য তেওঁলোকৰ কাৰণে আনিছোঁ। প্ৰায় 1200 মান মানুহলৈ আমি সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰি আনিছোঁ। চাউল, মিঠাতেল, যিখিনি আমাৰ দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজনীয় সামগ্ৰী, সেইসমূহ আমি লৈ পেলাই ইয়াত আহিছোঁ। আমি একচুৱেলি যি অসমত বানপানীৰ যি ভয়ংকৰ পৰিস্থিতি হৈছে, আমি প্ৰথম দিনা যুৱ মৰ্চাই বানক্ৰান্তৰ ৰাইজৰ কাষত থিয় দিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাই সদায় দুৰ্যোগৰ সময়ত সদায় ৰাইজৰ কাষত থিয়ে। আজি লকডাউনটোতে আপোনালোকে দেখিছে, আজি বানপানীৰ সময়তে দেখিছে, সকলো সদায় আগতেও যি বানপানীৰ সমস্যা হৈছিলে অসমত তেতিয়াও আমাৰ ৰাইজৰ কাষত সদায় থিয় দিছে। গতিকে আজিও আমি আহিছোঁ এটা ক্ষুদ্ৰ পৰা যোৰহাট জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি পাৰ্শ্বজ্যোতি বৰা ডাঙৰীয়া আছে, লগতে এই মণ্ডলৰ সভাপতি ৰাতুল বৰঠাকুৰ আছে। বিশেষভাৱে আপোনালোকৰ সাংবাদিক বন্ধুসকলে যথেষ্টখিনি সহায় কৰিছে। প্ৰথম যেতিয়া যোৰহাটত বান আৰম্ভ হৈছে, নিমাতী, ককিলামুখ বা জাজিত, তেতিয়া আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ প্ৰদীপ বৰাৰ নেতৃত্বত এটা টিমে আমাকো যথেষ্টখিনি সহযোগিতা আগবঢ়াইছিলে। গতিকে আমি যুৱ মৰ্চা সদায় ৰাইজৰ স্বাৰ্থত কাম কৰি, ৰাইজৰ বিপদসমূহ কাম কৰিবলৈ আমি সদায় সাজু। আজি 7টা বা 8টা স্থানত আমি ব্যৱস্থা কৰিছোঁ। বানক্ৰান্তৰ ৰাইজৰ ক্ষুদ্ৰ সহায় কৰিবলৈ ক্ষুদ্ৰ এটা প্ৰয়াস কৰিছোঁ আৰু বিশেষভাৱে 1000 বা 1200 মানুহৰ কাৰণে আমি এটা টাৰ্গেট কৰিছোঁ। কেৱল আজি বুলিয়ে নহয়, আমি সমগ্ৰ অসমত আপোনালোকে দেখিছে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই আজি শিলচৰতে হওক, আজি ধেমাজিতে হওক, আজি যদি ডিব্ৰুগড়তে চায়, আজি যদি আপুনি ধুবুৰীতে আছে, সকলো যুৱ মৰ্চাই বানক্ৰান্তৰ ৰাইজৰ কাষত থিয় দিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।